ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত গড় বৰ্গৰ বৰ্গমূল IRMS আৰু গড় বৰ্গৰ বৰ্গমূল বিভৱ VRMS এই দুটা জানিবলৈ চেষ্টা কৰিম। AC মানে পৰিৱৰ্তী প্ৰবাহ বা পৰিৱৰ্তী বিভৱ, সেইটো মনত ৰাখিলেই হ'ল। AC গড় বৰ্গৰ বৰ্গমূল মান হ'ল সেই স্থিৰ বিদ্যুৎ প্ৰবাহৰ মান যিয়ে একে সময়তে একেটা ৰোধকত পৰিৱৰ্তী প্ৰবাহে কৰা দৰে এটা ৰোধকত এটা নিৰ্দিষ্ট সময়ত একেটা উত্তাপন প্ৰভাৱ উৎপন্ন কৰে। এটো বুজি অহা ইয়াতে আমাৰ দুটা বৰ্তনী আছে। এইটো এটা বৰ্তনী য'ত ডাইৰেক্ট কাৰেন্ট বা এটা কোষৰ পৰা প্ৰবাহ যাব আৰু এটা পৰিৱৰ্তী এটা উৎস আছে যেটো AC সোৰ্স হয়, তাতো এটা বৰ্তনী আছে। মানে দুটা বৰ্তনী একেবাৰে সেম, কিন্তু এটাৰ উৎসটো হ'ল AC আৰু এটাৰ উৎস হ'ল বেটাৰী। এতিয়া ধৰি লোৱা যে এই দুটা বৰ্তনীত সমান পৰিমাণৰ ৰোধক R লগাই দিয়া হৈছে। মানে প্ৰথমখনত যদি 100 ওম, দ্বিতীয়খনত 100 ওমে লগাইছো। প্ৰথমখনত আমি কিমান প্ৰবাহ যাব লাগিব, প্ৰথমখনৰ বৰ্তনীত কিমান প্ৰবাহ যাব লাগিব যাতে একে সময়ত দুয়োটাত একে তাপ উৎপন্ন হয়। মানে কথাটো এনেকুৱা হ'ল যে দুটা বৰ্তনীত আমি এনেকে সাজু কৰিছো, এটাত বেটাৰীত চলিব আৰু এটাত এচিত চলিব, দুয়োটাত আৰৰ মানে ৰোধৰ মানটো একেখিনি। তেতিয়া হলে এক নিৰ্দিষ্ট সময়তে মানে 1 মিনিটে ধৰি ললো, যদি প্ৰথম বৰ্তনী আৰু দ্বিতীয় বৰ্তনীটোত একে পৰিমাণৰ তাপ উৎপন্ন হয়, তেতিয়া হলে আমি কম যে যিটো প্ৰবাহ ইয়াতে I হৈ আছে, যিটো Iৰ বাবে এই H পৰিমাণৰ তাপ সৃষ্টি হ'ব, সেইটোই হ'ল দ্বিতীয় যিটো পৰিৱৰ্তী বৰ্তনী, সেইটোৰ বাবে হ'ব IRMS। মানে IRMS টো আচলতে এটা DC সোৰ্স বা বেটাৰীত চলি থকা এটা বৰ্তনীৰ মানটো আমি লৈছো এটা AC সোৰ্সৰ বৰ্তনী এটা বুজিবৰ কাৰণে। অৰ্থাৎ আমি এনেকৈ ল'ব পাৰো, এটা সম্পূৰ্ণ চক্ৰত AC যোগানৰ তাৎক্ষণিক প্ৰবাহৰ গড়ৰ বৰ্গমূল বোলা হয়। IRMS হ'ব যেনেকে আমি যদি এতিয়া এই লেখটো আঁকিবলৈ যাওঁ, এইফালে T আছে আৰু এইফালে I আছে। প্ৰথম প্ৰবাহটোক আমি এইটো I1 বুলি ধৰিলো, দ্বিতীয়টোক I2 ধৰিলো, তেনেকে কেইবাটাও থাকিব I3 and so on। ইয়াতে সাপোজ I4 আছে, এইটো I5 আছে, এনেকে I6 আছে, তেনেকুৱা গোটেইখিনি যোগ কৰিলে আমি দেখিম যে এনসাৰটো 0 হয়, তাৰ মানে গড় মানটো 0 হয়। কিন্তু গোটেইখিনি স্কয়াৰ কৰি যদি দিও, তেতিয়া এই যিবোৰ এই ৰেখাডালৰ ওপৰ ফালে আছে সেইবোৰৰ স্কয়াৰ কিবাটা মান থাকিব, পজিটিভত থাকিব। যিবিলাক ৰেখাৰ তলত আছে সেইবিলাক যেটো নেগেটিভত আছে, সেইবিলাকৰ স্কয়াৰ কৰিলে আমি পজিটিভে পাম। এতিয়া যিবোৰ প্ৰত্যেকটো প্ৰবাহৰ বেলেগ বেলেগ সময়তে ইহঁতৰ প্ৰবাহৰ বৰ্গবিলাক যদি যোগ কৰি কিমানটা প্ৰবাহ লৈছো সেইটো যদি হৰণ কৰি দিও, তাৰ যদি স্কয়াৰ ৰুট লৈ লওঁ, তেতিয়া হলে যিটো মান ওলাব সেইটো আমি ম্যাথমেটিক্যালি তাক IRMS বা গড় বৰ্গৰ বৰ্গমূল বুলি ক'ব পাৰিম। একে ধৰণে যদি y অক্ষত v টো লোৱা হয়, তেতিয়া হলে একে ধৰণে প্ৰতিটো v ৰ মানবোৰ লম, তেতিয়া হলে VRMS হ'ব স্কয়াৰ ৰুট অফ v1 স্কয়াৰ প্লাস v2 স্কয়াৰ and so on, যিমানলৈকে যায় ডিভাইড বাই মুঠ কেইটা আছে n টা আছে সেই মানটো।